Hey guys, welcome back to another video. আপোনালোকৰ YouTube channel Air Vlogsৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি মই বৰ্তমান উপস্থিত আছো নলবাৰী ভি-মাৰ্টৰ ওচৰত। নলবাৰী ভি-মাৰ্টৰ ওচৰৰ পৰা আপোনালোকক নলবাৰী ৰাসলৈ পুনে লৈ যাম। আজি নলবাৰী ৰাসত এইবাৰ কোন আহিব আপোনালোকক দেখুৱাইছো। কোন আহিব নলবাৰী ৰাসত? যোৱা বছৰ হেমা মালিনী আহিছিল, আশ্ৰানী আহিছিল। এইবাৰ কোন আহিব নলবাৰী ৰাসত? তো গৈ আছো নলবাৰী ৰাসত পুনে আপোনালোকক দেখুৱাইছো। নলবাৰী ৰাসত আজি উদ্বোধনী ফিতা কাটিব। কোনে ফিতা কাটিব আপোনালোকক সকলো দেখুৱাইছো। গৈ আছো তো নলবাৰী ৰাসৰ ভিতৰত। তো বলক আমি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। প্রেমর তো বলা বাজিছে তেরে কেতে তাকো তাকো প্রেমর তো বলা বাজিছে তেরে কেতে তাকো তাকো মলক মদার রঙা রঙা হল কতনু ঘুমাই থাকো বাপের বঙলা এরি নঙলাতে র শিকশিকিয়া মোর বাইকর পিস ফালে নলবাড়ির রাখ মেলা সাপ এ ঘর বাড়ি পাহরি যা। গাইজ নলবাৰীৰ ৰাসত মানুহ দেখা পাইছে। আজি প্ৰথম দিনে ফিটা কাটাৰ লগে এনেকুৱা ধৰণৰ মানুহ হৈছে, মানে খোজ দিবা জেগা নহৈছে, থুপ ফেলবা জেগা নহৈছে। আপুনি যদি থুপ ফেলাম বুলি ভাবে ছাইডত দেখি যাই পেলাই অলপ জেগা উলিয়াই লৈ পেলাই লাহেকৈ থুপ ফেলবা লাগিব। আপুনি এনেকুৱা ভিৰ হৈছে মানুহৰ। গাইজ এইবাৰ ৰাসত মানুহ এখানে ভাবিয়ে থৈ দিছিল নেকি ৰাস আৰম্ভণি দিনাখানে পুৰা ঢলি পৰিম যাই পেলাই। তো গাইজ এনেকুৱা ধৰণৰ ভিৰ যদি হয় ৰাসত কেনেকুৱা মজা লাগিব এইবাৰ ৰাস চাই পেলাই। তো নলবাৰীৰ ৰাসলৈকে আহক, আপোনালোকক অলপ দেখুৱাই দিছোঁ নলবাৰীৰ ৰাসৰ ভিতৰে বাহিৰে আজিয়ে কেনেকুৱা মানুহ হৈছে। ভিতৰৰ ফিল্ডতো আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক ভিতৰৰ ফিল্ডতো কেনেকুৱা মানুহ হৈছে, ভিতৰত চাওকচোন। আৰু বাহিৰতো ক'বই নালাগে, বাহিৰতো অগণন মানুহ হৈছে, ভিতৰৰ ফিল্ডতো মানুহ চাওক। তো এনেকুৱা যদি ভিৰ হয় কেনেকুৱা মজা লাগিব এইবাৰ ৰাস চাই। তো বলক আমি অলপ ৰাস চাওঁ, আপোনালোককো দেখুৱাওঁ ভিতৰে বাহিৰে কেনেকুৱা মানুহ হৈছে। গাইজ আজি মানুহৰ ভিৰ দেখা পাইছে। আজি ৰাস আৰম্ভণি হোৱাই নাই, আজি প্ৰথম। আজি মানুহৰ ভিৰ মানে সোমবানৰা কৰিছে। আজিৰ ভিতৰত পূৰা ধামাকা ভিৰ হ'ব এইবাৰ ৰাসত। আপোনালোকে ৰাস চাব আহি একদম পূৰা ৰাসত ফুল এনজয় কৰিব আৰু আহক ৰাস চাওক আহক। দোকানত বহি বহি চালু চাগত বালু চাহাতত ভিৰ দিয়াই দেহি দেহি পকেটৰ ধন তোৰ বাপে জান তিলিকতে উৰুৱা নলবাৰীৰ ৰাস মেলা চা। আৰু ইয়াতে লটাৰী টিকট বিকি আছে। আপোনালোকৰ লটাৰী ইয়াতে টিকট কাটিব পাৰিব আপোনালোকে। নলবাৰীৰ ৰাসত লটাৰী খেল হৈ আছে, আপোনালোকে আহিব পাৰিব। লটাৰী খেল টিকট কিমান? 100 টিকট 100 টকা বিকি আছে। 100 টকাত ফাৰ্ষ্ট প্ৰাইজ কি আছে? চাফাৰী আছে। ফাৰ্ষ্ট প্ৰাইজ চাফাৰী দিছে। আপোনাৰ থাৰখন কিমান? 11 নম্বৰত থাৰ আছে। আপোনালোকে 11 নম্বৰ প্ৰাইজত থাৰ ল'ব পাৰিব। 100 টকাতে আপোনালোকে থাৰ লৈ যাব পাৰিব, চাফাৰী লৈ যাব পাৰিব। নলবাৰীৰ ৰাসত টিকট পূৰা ভিৰ হৈ আছে, মানুহৰ টিকট কিনা ভিৰ আপোনালোকে দেখিলে পূৰা মানুহৰ ভিৰ হৈ আছে। তাৰমানে 100 টকাতে চাফাৰী ল'ব পাৰিব, থাৰ ল'ব পাৰিব, বাইক আছে। আপোনালোকে যিকোনো প্ৰাইজ এটা আপোনাৰ ভাগ্যত লাগি যাব পাৰে। তো আপোনালোকে নলবাৰী ৰাসলৈ আহক আৰু চাফাৰীখন আপোনালোকে 100 টকাত চাফাৰী এখন ঘৰলৈ লৈ যাওক। গেৰেজ চেৰেজ বনাই থৈ আহিব ঘৰত, মানে কি টিকট ল'ব আহিলে। টিকট আৰু কিমান? 100। প্রেমর তো বলা বাজিছে তেরে কেতে তাকো তাকো প্রেমর তো বলা বাজিছে তেরে কেতে তাকো তাকো মলক মদার রঙা রঙা। আৰু বন্ধুৱে পূৰা তামাম ফুল আনিছে, চব প্লাষ্টিকৰ ফুল হয়, অৰিজিনেল ফুল যেন লাগে। প্লাষ্টিকৰ ফুল বন্ধুৱে দোকান পূৰা সজাই আছে। বন্ধু ঘৰ ক'ত? খাটিকুচিত বন্ধুৰ ঘৰ। পূৰা দোকান সজাই আছে, মাল উলিওৱা হোৱাই নাই, পূৰা সজাই আছে। আপোনালোকে আহক, পূৰা ধুনীয়া ধুনীয়া একদম
ফুল আছে একদম চব অৰিজিনেল যেন লাগে আপোনালোকে ঘৰত সজাৰ কাৰণে নিব পাৰিব যদি আপোনালোকৰ ঘৰত সজাব লগা আছে পূৰা ফুলদানি লৈ যাওক পূৰা ধুনীয়া ফুলদানি পাব ইয়াতে 1 নম্বৰ মেলাখনতে আপোনালোকে আহিলে পাব ইয়াতে লেফ্ট চাইডে আহিলে বন্ধুৰ দোকানখন পাব আপোনালোকে আহি বন্ধুৰ দোকানখনৰ পৰাই পূৰা যেনেকুৱা ফুল লাগে তেনেকুৱা ফুল লৈ যাওক পূৰা ধুনীয়া ধুনীয়া ফুল আছে আপোনালোকৰ ঘৰত সজাৰ কাৰণে অল ইণ্ডিয়া মেৰি গো ৰাউণ্ড লাচিতৰ সেই ঘূৰা ঘূৰা উঠিম ঘূৰিম নগৰ ফুৰিম কাষতে নগৰ দোলা দোলা আৰু গাইজ এইবাৰ আপোনালোকে ব্ৰিজৰ ওপৰত ৰাস চাব পাৰিব ব্ৰিজৰ ওপৰত মানুহ তলত দেখি ভিৰ হ'লে ওপৰত দি যাব পাৰিব আজি এইবাৰ ব্ৰিজ পূৰা ক্লিয়াৰ হৈছে ব্ৰিজৰ ওপৰত দি আপোনালোকে ৰাস চাব পাৰিব এইবাৰ পূৰা মানুহৰ তলত ভিৰ যেতিয়া হ'ব খোজ কাঢ়িব নোৱাৰা হ'ব পূৰা ওপৰত দি পূৰা মানুহ চলাচল কৰিব পূৰা পাতলা হিচাপত ৰাস চাব পাৰিব পূৰা আল ৱাল হৈছে ব্ৰিজৰ ওপৰত এইবাৰ পূৰা ধুনীয়াকৈ ৰাস চাব পাৰিব নলবাৰীৰ ৰাস মেলা ঘৰ বাৰী পাহৰি যা তই চাবি মোক মই চাওঁ তোক চাহ দোকানত বহি বহি চালু চাহ আগত বালু চাহ হাতত আৰু এই আমাৰ নলবাৰীৰ পৰা আই লাভ নলবাৰী লিখা আছে আপোনালোকে আহক ব্ৰিজৰ ওপৰত আহি পেলাই এটা চেল্ফি উঠক আমাৰ নলবাৰীৰ এটা চেল্ফি উঠক আই লাভ নলবাৰী লিখা আছে ইয়াতে ধুনীয়াকৈ আপোনালোকে নলবাৰীৰ নামটো ৰাখি পেলাই আপোনালোকে এটা চেল্ফি উঠক পকেটৰ ধন তোৰ বাবে জান তিলিকতে উৰুৱা নলবাৰীৰ ৰাস মেলা চা ঘৰ বাৰী পাহৰি যা নলবাৰীৰ ৰাস মেলা চা ঘৰ বাৰী পাহৰি যা কিমান মানুহ দেখা পাইছে এইবাৰ ৰাসত আহিছে আমি যে মহাভাৰতত চাইছিলোঁ শ্ৰীকৃষ্ণ এইবাৰ ৰাসত আহিছে ইমান ভিৰ হৈছে ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ এইবাৰ ৰাসত আহিছে নীতিশ ভাৰদ্বাজ মহাভাৰতত যে শ্ৰীকৃষ্ণ ৰোল কৰিছিল শ্ৰীকৃষ্ণ ৰোল কৰাজন এইবাৰ নলবাৰীৰ ৰাসত আহিছে তাত মানে মানুহৰ বহুত ভিৰ হৈছে গতিকে আমি ভিতৰত সোমাব নোৱাৰিলোঁ ভিতৰত নোসোমোৱাৰ কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ তো আমি বাহিৰত আহি ফ্ৰী হৈ পেলাই অলপ ভিডিঅ'খিনি কৰা সুবিধা পালোঁ ইমান ভিৰ গাইজ মানুহৰ এইবাৰ ৰাসত নলবাৰীৰ ৰাসতো আজিয়ে ইমান ভিৰ হৈছে মানে কি আজি প্ৰথম ফিতা কাটিছে তো আজিয়ে ইমান ভিৰ হৈছে নাজানো এইবাৰ ৰাসত কি ধামাকা হয় পূৰা ফালি পেলাব তো গাইজ আপোনালোকক নলবাৰীৰ ৰাসলৈ ইনভাইট কৰিলোঁ আপোনালোকে নলবাৰীৰ ৰাসত আহক আৰু নলবাৰীৰ ৰাস চাওক পূৰা নলবাৰীৰ ৰাস একদম ধামাকা হ'ব এইবাৰ
তো ব্ৰিজ ত্ৰিজ চব খোলা দিছে আপোনালোকে ব্ৰিজৰ ওপৰতে অহা যোৱা কৰিব পাৰিব তলেদিও অহা যোৱা কৰিব পাৰিব যোনে ভিৰেদি যাব ইচ্ছা কৰে সি তলেদি যাব আৰু যোনে পাতাল দি যাব ইচ্ছা কৰে ফ্ৰী দি যাব ইচ্ছা কৰে সি ব্ৰিজৰ ওপৰত দি গ'লে হ'ল তো চব অপশ্যন ৰাখি দিছে এইবাৰ তো আপোনালোকে চব কৰিব পাৰিব তো আহক নলবাৰী ৰাসলৈ আহক আহি পেলাই আপোনালোকে নলবাৰী ৰাস চাওক আৰু ৰাসৰ মাজত আপোনালোকক ভিডিঅ' দি আছোঁ আজি প্ৰথম ভিডিঅ' এইটো আপোনালোকক ইনভাইট কৰিলোঁ নলবাৰী ৰাস চোৱাৰ কাৰণে তো আহক গাইজ নলবাৰী ৰাস চাওক